হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা প্ৰতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত বিন্দুৰ ফোনত কথা পাতি ৰাস্তাৰে গৈ আছিল আৰু তেতিয়া মণিয়ে বিন্দুৰ গাত হাত দিবলৈ ওলাইছিল আৰু সেইখিনি সময়তে ৰত্ন আহিছিল আৰু মণিক মাৰিছিল আৰু মণিয়ে ৰত্নক মাৰি থকাৰ সময়তে পুলিচ আহিছিল আৰু মণিক মাৰা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত বিন্দু আৰু ৰত্ন থানালৈ যাব আৰু মণি গুপ্তাৰ ওপৰত কেছ দিব আৰু তেতিয়া বিন্দুই মণি গুপ্তাই বিন্দুৰ লগত যি কৰিছিল সেই সকলোবোৰ কথা পুলিচক ক'ব আৰু তেতিয়া পুলিচে তোমালোকে চিন্তা কৰিব নালাগে, আমি আছো নহয় বুলি ক'ব। এতিয়া বাৰু পুলিচে মণিক আগৰ কেছটোৰ কাৰণে এৰেষ্ট কৰিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ অনুই মন মাৰি বহি থাকিব আৰু তেতিয়া বেদই অনুক কিয় মন মাৰি আছা বুলি সুধিব আৰু তেতিয়া অনুই বিভানে ৰিদ্ধিমাৰ আগত অনুক প্ৰজেক্টৰ কামত ফচাই যে ৰিদ্ধিমাৰ আগত বেয়া কৰিছিল আৰু তাৰ কাৰণে যে ৰিদ্ধিমাই অনুক কামৰ পৰা উলিয়াই দিছে সেই কথাটো বেদক ক'ব আৰু বেদই তুমি মন বেয়া কৰিব নালাগে, মই আছো নহয় বুলি অনুক ক'ব। এতিয়া বাৰু বেদই বিভানক কিবা কৰিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ প্ৰজ্ঞাই দুখ কৰি কান্দি থাকিব আৰু তেতিয়া কিংচুকে প্ৰজ্ঞাক নিজৰ কৰ্মৰ ফল পালা, ভালে হ'ল মোক বচাই দিলা বুলি প্ৰজ্ঞাক কৈ থাকিব আৰু সেইখিনি সময়তে মাক আহিব আৰু কিংচুকক গালি পাৰিব। এতিয়া বাৰু কিংচুকে কি কৰিব দেখিবলৈ পাব পুৱতিতৰা নামৰ ধাৰাবাহিকখনত। আপোনালোকে পুৱতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।